নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ ৰত্নকান্ত তালুকদাৰে আহ্বান কৰে এখনি সংবাদ মেলখনিত উপস্থিত আছিল বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু অধীক্ষক ডাক্তৰ মানৱ গোহাঁই নিউজ নাইট ৰিপৰ্ট যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ ৰত্নকান্ত তালুকদাৰে আহ্বান কৰে এখনি সংবাদ মেলখনিত উপস্থিত থাকে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু অধীক্ষক ডাক্তৰ মানৱ গোহাঁই উক্ত সংবাদ মেলত বিগত 15 বছৰত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনে আগবঢ়োৱা বিভিন্ন সেৱা আৰু সফলতাৰ ক্ষেত্ৰত দাঙি ধৰে কৰ্তৃপক্ষই নতুনকৈ হস্পিটেলখনত সংযোজন কৰিবলৈ লোৱা বিষয় আৰু বিভাগসমূহৰ কথাও সংবাদ মেলত উল্লেখ কৰে ইয়াৰ ভিতৰত সন্ধ্যাৰ OPD পূজাৰ পাছতেই আৰম্ভ কৰা হ'ব আনহাতে বাহিৰৰ বা হস্পিটেলৰ সকলো ৰোগীয়ে চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগাৰ সেৱা কম মূল্যত লাভ কৰিব পাৰিব বুলি সদৰি কৰে অধ্যক্ষগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে সুপাৰ স্পেচিয়েলিটি হস্পিটেল য'ত উপলব্ধ হ'ব কাৰ্ডিঅলজি কাৰ্ডিঅথৰাচিক সাৰ্জাৰী নিউৰলজি ইউৰলজি নেফ্ৰলজি আদি সেৱাসমূহ লগতে জানিবলৈ দিয়ে যে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰা হ'ব সকলো আছে আয়ুষ্মানৰ যিমানখিনি দিয়া আছে মানে গোটেইখিনিয়ে যদি সুবিধা কৰিব পাৰি সুপাৰ স্পেচিয়েলিটি বাদে আমাৰ সব আছে ধৰক আমি হাৰ্টৰ সাৰ্জাৰী কৰিব নোৱাৰোঁ ইয়াতে বা কিবা এটা ইউৰ' সাৰ্জাৰী বা কিডনি সাৰ্জাৰী তেনেকুৱা এটা নহয় কিছুমান বস্তু তাত বাদে আমাৰ সকলোখিনি হয় ইয়াত আয়ুষ্মানৰ সকলোখিনি গম পাওঁৱেই চৰকাৰৰ পৰা দিয়া হয় যে সকলোখিনি যোৰহাট মেডিকেল কলেজত লাভ কৰে যিখিনি মানে বস্তুটো এনেকুৱা ধৰণৰ চাব যিটো বিভাগ অনুসৰি যিখিনি তাৰ কিছুমান যিবিলাক বেমাৰ তাত সংশ্লিষ্ট লিষ্টখনত যিখিনি আছে তো সেই মানে যেনেকৈ থাকে গোটেইখিনি ফ্ৰী হয় খালি এতিয়া কিছুমান যেনেকৈ আমাৰ বিভাগ যেনেকুৱা নাই যিবিলাক নাই তো আমি সেইখিনি পঠাবলগীয়া হয় কিন্তু ইয়াত থকালৈকে যিখিনি দৰকাৰ হয় যিখিনি যাৱতীয় পৰীক্ষা পাতি বা টেষ্ট বা দৰৱ সেইখিনি ফ্ৰীকৈ দিয়া যায় টকাটোতো আমি ক'বলৈ দিগদাৰী হ'ব টকাটো ক'বলৈ এটা কথা কাৰণে দিগদাৰী হ'ব মই কৈছোঁ এনেকুৱা নহয় যে মই ক'ব খোজা নাই আমি পইচা ধৰক যিমানখিনি কৰোঁ তাৰ আমি 1/4 ধৰক এতিয়ালৈকে পোৱা নাই চৰকাৰী হিচাপত আহিবতো যেনেকৈ JSSK ধৰক আপুনি যদি আমি যিখিনি গৰ্ভৱতী মানুহক যদি ফ্ৰী চিকিৎসা যিখিনি বিনামূলীয়া চিকিৎসা দিওঁ তাৰ কাৰণে আমাৰ ৰিইম্বাৰ্চমেণ্ট চৰকাৰে কৰে কিন্তু আমাক এতিয়া চৰকাৰৰ ফালৰ পৰা তেনেকৈ বহুত কোটি টকা দিবলৈ আছে অকল হেৰি ক্ষেত্ৰতে ধৰক গতিকে এইবিলাকৰ কাৰণে আমাৰ এটা কথা অসুবিধাটো সেইটো কাৰণে হয় আৰু JSSK আমি আয়ুষ্মানৰ আমি আপোনাক হেৰি ৰোগীৰ নম্বৰ দিব পাৰিম কিমান হাজাৰ এইটো চাই ল'লে আমি সেইখিনি দিব পাৰিম কিমান হাজাৰ বিগিনিঙৰ পৰা 18 চনৰ পৰা যিখিনি হৈছে ছেপ্টেম্বৰৰ পৰা আমাৰ বহুতখিনিয়ে এটাই হৈছে আমি সুবিধা দিওঁ খালি আমাৰ ধৰক এতিয়া আজি যদি আমি কিবা এটা পইচা পাওঁ সেইটো বস্তু যোৱা বছৰৰ কোনোবা এটা মাহৰ পৰা আহি আছে ধৰক তেনেকৈ দিলে কৰে গতিকে টকা পইচাৰ হিচাপটো আপোনালোকক দিবলৈ একজেক্টলি আমাৰ দিগদাৰী হৈ যায় কিমানখিনি পাইছোঁ আৰু তাৰ বস্তুটো এনেকুৱা ধৰণৰ আয়ুষ্মানৰ আপোনালোকে নিশ্চয় জানে যে যিখিনি আয়ুষ্মানৰ আমি বিল দিওঁ ধৰক এনেকৈ বিল দিওঁ সেইখিনি পইচাত আমাৰ তাত আহিলে যিখিনি আমাৰ খৰচটো তাৰ পৰা হৈ যায় তাৰ পৰা বাকী হয় যিখিনি পইচা থাকে ধৰক 1 লাখ টকা যদি আমাৰ হাতলৈ থাকে তাৰে 40% 40,000 টকা আমি অসম আৰোগ্য নীতিত দি দিওঁ আৰু তাৰে 20% আমি আকৌ ইনচেণ্টিভ হিচাপে ডিষ্ট্ৰিবিউট কৰোঁ সকলো ৰোগী আমাৰ ৱাৰ্ড বয় ছুইপাৰৰ পৰা আৰম্ভ কৰি নাৰ্ছ ডক্টৰলৈ সকলোকে এটা ভাগ কৰি সেইটো পইচাটো দি দিয়া হয় আৰু তেতিয়াহ'লে আমাৰ 40%হে আমাৰ তাত জমা আহে আৰু সেই 40%ৰ পৰা একচুৱেলি আমি দৰৱ কিনিব বা মেচিনাৰী কিনিব ৰিপেয়াৰ কৰিব আমি সেইটো কাৰণে কৰিব পাৰোঁ আৰু সেইটো আমি কৰিও আছোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও